যোৱাকালি সন্ধিয়া মানে আমি গাহৰি মাংস বনাই কিনে খালোঁ মানে একদম বঢ়িয়া লাগিছে মানে গাহৰি 1 কিলো লৈ আনিলোঁ এটা বনাই আছোঁ বৰ্তমান পুৰা ৰেডি কৰিছোঁ বনাবলৈ পিঁয়াজ নহৰু আদা গোটেইখিনি বস্তু ৰেডি কৰিলোঁ এয়া বনাবলৈ লৈছোঁ ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰি জনাব ইয়াতে কেৰাহী তেল গৰম কৰিছোঁ জলকীয়া গুড়ি এফালে মিৰ্চা পাউডাৰ কালাৰ হয় এইটো চিলি পাউডাৰ এইটো হ'ল লোকেল পাউডাৰ হয় লোকেল বনালোঁ এয়া বনাই আছোঁ এটা বঢ়িয়া লাগছে কিন্তু এতিয়া এইটো লোকেল জলকীয়া হয় এইটো মই নিজে গুড়া কৰিলোঁ ইফালে আৰু কালাৰটো অলপমান দি দিলোঁ বাছ কালাৰটো দি দিছোঁ বৰ্তমানলৈকে ৰং গুড়া দিয়া নাই হালধি দিয়া নাই দেই হালধি দিলে ভাল লাগিব মানে এইটোতে চাব আপোনালোকে কমেণ্ট কৰিলে মই আপোনালোকক ৰিপ্লাই দিব পাৰিম মানে হৈ গৈছে কমপ্লিট কালাৰ যে বঢ়িয়া খাওঁ লগা হৈছে দেই পূৰা হৈ গৈছে অলৰেডি ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰিব দেই আপোনালোকে ফ'ল' কৰিব পাহৰি নাযাব গাহৰি মাংস এনেকৈ বনালে ভাল লাগে মানে খাই মোৰ মানে কাৰেণ্টতে বনোৱা হয় এইফালে মই আছোঁ আৰু এইফালে এজন আমাৰ মণিপুৰী বন্ধু আছে